শ্রীভূমি পুলিশের বড় সাফল্য। আজ শ্রীভূমি শহরের মোবারকপুর এলাকায় একটি লরি থেকে বিপুল পরিমাণ নেশাজাতীয় কফ সিরাপ উদ্ধার করেছে শ্রীভূমি থানার পুলিশ। গাড়ির নম্বর TR01AR 1848 গাড়িতে 37টি কার্টুনে 5000-এরও অধিক নিষিদ্ধ কফ সিরাপের বোতল উদ্ধার করা হয়। লরি চালকের নাম মোবারকুল্লাহ চৌধুরী। ঘটনাস্থলে উপস্থিত হয়ে সদর থানার পুলিশ প্রাথমিক তদন্ত করেছেন। অতিরিক্ত পুলিশ সুপার প্রণব জ্যোতি কলিতা কি বলেন আসুন শুনে নেওয়া যাক। ব্যুরো রিপোর্ট, নিউজ প্রাইম নর্থ ইস্ট। ভিডিও হবো মাথা তুই এখানে রাখবে আজি দুপৰীয়া ৩টামান বজাত এটা বিশেষ খবৰৰ ভিত্তিত মোবাৰকপুৰ এৰিয়া শ্ৰীভূমি টাউনতে হয়, শিলচৰ ৰোডত এটা ড্ৰাগছ বিৰোধী অপাৰেশ্যন চলোৱা হৈছিলে। আমাৰ তাত খবৰ আছিলে যে এখন ট্ৰাকত কিছু নাৰ্কটিক্স প্ৰডাক্ট আহি আছে। চ' সেই হিচাপত আমি এটা অপাৰেশ্যন চলোৱা হৈছিলে আৰু এই অপাৰেশ্যনত আমি ট্ৰাকখনৰ নম্বৰ TR01AR 1848 গুৱাহাটীৰ ফালৰ পৰা আহি আছিলে। সেইখন ট্ৰাক আমি যেতিয়া তালাচী কৰিলোঁ তেতিয়া আমি 37টা কাৰ্টন কোডেইন বেষ্ট কফ চিৰাপ বটল আছিলে। টোটেল বটল আছিলে 5496 5496। সেইখিনি জব্দ কৰা হ'ল আৰু সেই গাড়ীৰ লগত যিজন চালক আছিলে মোবাৰকুল্লাহ চৌধুৰী, তেখেতৰ ঘৰ 5 গ্ৰাম উত্তৰ কাঞ্চনপুৰ, 5 গ্ৰাম হাইলাকান্দি। চ' তেখেত আছিলে, তেখেতক এৰেষ্ট কৰা হৈছে আৰু লগতে যিখন গাড়ী ব্যৱহাৰ কৰা হৈছিলে সৰবৰাহ কৰাৰ কাৰণে সেইখন চিজ কৰা হৈছে। লগতে একিউজনৰ মোবাইল ফোনটো চিজ কৰা হৈছে আৰু আমাৰ এইখিনি প্ৰাৰম্ভিক তথ্য হয়। আমি তদন্ত অব্যাহত ৰাখিছোঁ। সেইখিনি ক'ৰ পৰা আহিছিলে আৰু গন্তব্য ডেষ্টিনেশ্যন ক'ত আছিলে, গোটেইখিনি খবৰ আমি তদন্ত অব্যাহত ৰাখিছোঁ। বাজাৰ মূল্য কিমান হ'ব? বাজাৰ মূল্য আনুমানিক 65 লাখ হ'ব। থেংক ইউ।